বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক সভা সম্পন্ন। পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সভাখনৰ আজি সফল সামৰণি পৰে। বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা শৈক্ষিক সভাখনত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত আজি শৈক্ষিক সভাখন সম্পন্ন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই। আনহাতে উক্ত অনুষ্ঠানত বৰ্ণৰদী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মীৰা ৰাণী ডেকা, চৰকাৰী বিষয়া বনশ্ৰী সৰস্বতী, পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান বৰ্মনকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন দিশত বক্তব্য আগবঢ়ায়। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পৰিয়ালৰ তৰফৰ পৰা আমি অভিনন্দন জনাইছোঁ। আজি শৈক্ষিক সভাৰ দ্বিতীয় দিন বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি তথা আমাৰ বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ কিছু আভাস মৰ্মে আমি আজি দ্বিতীয় দিন এই শৈক্ষিক সভা অনুষ্ঠিত কৰিছোঁ, য'ত ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে নৈতিক দিশতো জ্ঞান দিয়াৰ কাৰণে আমি বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিছু পৰিমাণে উপকৃত কৰাৰ চেষ্টা চলাইছোঁ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA 365।